জনাৰ্দন এই সময়ছোৱাত আমি জানো যে জনতাই জনাৰ্দন জনতাই যি ক'ব সেয়ে হ'ব মই প্ৰাৰ্থী হিচাপে যিজনে উপযুক্ত তেওঁকে ভোটটো দিম মই আমাৰ ইয়াত যিমান মানে উন্নয়নমূলক কাম তেখেতৰ জৰিয়তে হৈছে এটা আমাৰ জালুকবাৰী সমষ্টিৰ যিজন প্ৰাৰ্থী তেখেতে মানে উদাহৰণ যে উন্নয়নৰ মানে প্ৰতীক বুলি চবে কয় আৰু বলিষ্ঠ নেতা এজন মানে মই ভাবোঁ গোটেই অসমতে তেখেতৰ দৰে কেণ্ডিডেট হ'ব লাগে মই উপস্থিত আছোঁ চাংচাৰী শিৱ মন্দিৰত আৰু তাতে মোৰ সৈতে সম্পাদকজন বৰ্তমান উপস্থিত আছে তেওঁৰ সৈতে কথা পাতিছোঁ আপোনাৰ নামটো জানিব পাৰিম মোৰ নাম ভাস্কৰ নাথ কোনটো সমষ্টি পৰে এতিয়া আমাৰ জালুকবাৰী সমষ্টি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দক্ষ বৰ্তমান বিত্তমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী ভাল তেখেতক আপুনি ভাল পায় সম্পূৰ্ণভাৱে আমি ভাল পাওঁ আমাৰ ইয়াত যিমান মানে উন্নয়নমূলক কাম তেখেতৰ জৰিয়তে হৈছে আপুনি মানে এজন নেতা কেনেকুৱা হোৱা বুলি যদি মই সুধোঁ আপুনি হিমন্ত বিশ্ব শৰ্মা দেৱ বুলি মই হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ বুলি ক'ম তেনেহ'লে আপুনি আহিবলৈ এজন প্ৰাৰ্থী চাই পেলাই আপুনি ভোটদান দিয়ে বুলি মই ভাবিম নে এটা পাৰ্টি চাই পেলাই ভোটদান দিয়ে বুলি আমি তো আমাৰ জালুকবাৰী সমষ্টিত আমি প্ৰাৰ্থীটো আমাৰ একদম মূল উদ্দেশ্য প্ৰাৰ্থী আমি পাৰ্টিলৈ নহয় আমি প্ৰাৰ্থী আমি হিমন্ত বিশ্ব শৰ্মাৰ একদম পুৰা অনুগত আমি খুবেই ভাল পাম তেখেতক কিবা এনেকুৱা আপুনি অসুবিধা পাইছে নি আপোনালোকৰ সমষ্টিত ধৰক যি জনাব বিচাৰে এতিয়ালৈ আমি বৰ্তমান কোনো অসুবিধা পোৱা নাই নানা ধৰণৰ আঁচনি আহিছে চৰকাৰৰ ফালৰ পৰা ৰাইজে সেইটো পাইছে আমাৰ জালুকবাৰী সমষ্টিত বিশেষকৈ পাইছে জালুকবাৰী সমষ্টি হয় আমাৰ জালুকবাৰী আপোনাৰ এইবাৰ প্ৰাৰ্থীজন আপুনি কেনেকুৱা হোৱাটো বিচাৰে বা আপুনি যিজন প্ৰাৰ্থীক ভোটদান দিব তেওঁৰ কেনেকুৱা কেনেকুৱা গুণ থকাটো আপুনি বিচাৰে বাৰু চাওক প্ৰাৰ্থীজন মানে কেনেকুৱা এইটো আমাৰ জালুকবাৰী সমষ্টিৰ যিজন প্ৰাৰ্থী তেখেতে মানে উদাহৰণ যে উন্নয়নৰ মানে প্ৰতীক বুলি চবে কয় আৰু বলিষ্ঠ নেতা এজন মানে মই ভাবোঁ গোটেই অসমতে তেখেতৰ দৰে কেণ্ডিডেট হ'ব লাগে এইটো মানে কি দলৰ সেইটো বেলেগ কথা কিন্তু কামৰ মানুহ হ'ব লাগে এইটো যদি হিমন্ত বিশ্ব দৰে যদি প্ৰত্যেক সমষ্টিতে যদি কেণ্ডিডেট যদি হয় MLA জন যদি হয় গোটেই অসমখনৰে উন্নতি হ'ব হয় হয় এইটো পূৰা বিশ্বাস কৰোঁ ইয়াৰ লগতে আপুনি মূল্য বৃদ্ধিটো অকণমান হ'লেও অনুভৱ কৰিছেনে যে অসমত মূল্য বৃদ্ধি বহুত হৈছে সকলোৱে কৈছে কাৰণ মই যিমান ব্যক্তিৰ সৈতে কথা পাতিলোঁ আপুনি পাৰ্চনেলি কি ভাবে মূল্য বৃদ্ধিৰ বিষয়ে হয় এইটো মূল্য বৃদ্ধিটো এইটো সাধাৰণ মানুহৰ কাৰণে এইটো এটা ডাঙৰ কথাই ডাঙৰ চব মানে ৰাস্তা ঘাট মানে দলং এইবিলাক যিমানে উন্নত নহওক মূল্য বৃদ্ধিটোতো এইটো মানে সাধাৰণ মানুহখিনিৰ ওপৰতে পৰে গতিকে এইখিনি ইলেকশ্যনৰ পিছত মই ভাবোঁ এইখিনি অলপ কমিব লাগে আৰু মানুহখিনি যাতে অলপ সকাহ পায় এইটোৱে আৰু লগতে আৰু এটা প্ৰশ্ন মই আপোনাক সুধিব বিচাৰিছোঁ যিহেতুকে আপুনি গম পায় যে দিল্লীত 200 ইউনিটলৈকে ইলেক্ট্ৰিচিটি ফ্ৰী দিয়ে আমাৰ অসমতো এতিয়া বৰ্তমান 3 মাহৰ কাৰণে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 3 মাহৰ কাৰণে 30 ইউনিট মানে 30 ইউনিটলৈকে ইলেক্ট্ৰিচিটি ফ্ৰী দিছে এতিয়া অকল ইলেকশ্যনৰ সময়খিনিহে আপুনি নাভাবেনে এইটো এটা ষ্টাণ্ট হয় বুলি সেইটো আৰু মানে ইলেকশ্যনৰ এইটো এটা মানে টেকনিক হ'ব পাৰে সেইটো নাজানো আৰু এইটো কিন্তু এইটো যদি মানে কণ্টিনিউ হৈ থাকে সেইটো ভাল কথা হ'ব ইলেকশ্যন বুলি কথা নাই এইটো যদি ইলেকশ্যনৰ পিছতো যদি চলি থাকে এই হেৰিটো তেতিয়া নিশ্চয় ভাল হ'ব এটা লাষ্ট আপোনাক প্ৰশ্ন সুধিব বিচাৰিছোঁ আপুনি আপোনাৰ ঘৰৰ কোনোবা পৰিয়ালৰ মানুহে এনেকুৱা কিবা এটা অসুবিধা ফেচ কৰি আছে নেকি যিটো আপুনি আহিবলগীয়া চৰকাৰখনে সমাধান কৰাটো বিচাৰে এইটো মোৰ ঘৰৰ বুলি নকওঁ এইটো নিশ্চয় মানে সমাজৰ এইটো আছে মানে বহুত নিবনুৱা এতিয়াও আছে গতিকে মানে নিবনুৱা সমস্যাৰ প্ৰতি গুৰুত্ব দিয়ক চৰকাৰে আপুনি গম পাইছে নিশ্চয় নিৰ্বাচন আহি আছে অতি সোনকালে আমাৰ ইয়াত নিৰ্বাচন হ'ব আপুনি যেতিয়া ভোট দিবলৈ যাব তেতিয়া আপুনি এজন নেতাক চাই পেলাই ভোট দিব নে এটা প্ৰাৰ্থীক নে আপুনি এটা পাৰ্টিক চাই পেলাই ভোট দিব মই প্ৰাৰ্থী হিচাপে যিজনে উপযুক্ত তেওঁকে ভোটটো দিম মই তেনেহ'লে আপুনি যিজন যোগ্য বুলি যিহেতুকে ক'লে আপোনাৰ যোগ্যৰ সংজ্ঞাটো কি হয় বাৰু যোগ্যৰ সংখ্যাটোতো আমাৰতো জালুকবাৰী সমষ্টিৰ হিমন্ত দায়ে তেওঁৰ বাহিৰে ইয়াতে কোনেও নোৱাৰে তেওঁকে ছাপোৰ্ট মোৰ সেইটোৱে আৰু তথাপিও মহিলা হিচাপে এনেকুৱা কিবা আছে নেকি যে আপুনি কিবা সুবিধা বিচাৰে ছাৰক ক'ব বিচাৰে যে তেওঁ যাতে আনে অহা মানে কি মহিলা হিচাপে মই এইটোৱে বিচাৰোঁ যে মহিলাখিনিয়ে বহুত ধৰণৰ মানে কেতিয়াবা নিৰ্যাতন সহি থাকে দেই মহিলা হিচাপে সেইকাৰণে মই ভাবোঁ যে আমাৰ মহিলাখিনি সুৰক্ষা হোৱাটো মই বিচাৰোঁ প্ৰথমতে সেইটো যদি দাদা আহে মই এটাই দাদাক অনুৰোধ মানে কি মহিলা যিখিনি মহিলা আমাৰ বহুত ক্ষেত্ৰত অসুবিধা পাই থাকে সেই অসুবিধাখিনি যেন পূৰ কৰে দাদাই প্ৰথম পদক্ষেপ সেইটো লয় তাৰ কাৰণে মই দাদাক মই এই লাইফৰ পৰাই মই অনুৰোধ জনাইছোঁ আৰু
চাবলৈ গ'লে ছোৱালীৰ সুৰক্ষাটো আপোনাৰো অকণমানি আপোনাৰ ছোৱালী নিশ্চয় সুৰক্ষাটো বহুত প্ৰয়োজনীয় হৈ পৰিছে বৰ্তমান সেইকাৰণে ক'লোঁ মই যে ছোৱালীৰ সুৰক্ষাটো আপোনালোকে গমেই পায় সদায় মানে কি কেনেকুৱা এটা ঘটনা এটা সৰু বাচ্ছা বুলি কথা নাই মানে সুৰক্ষিত নহয় আজিকালি স্কুলত গ'লেই হওক বা ক'ৰবাত ওলাই আহিছে এতিয়া যে আহিছে যে তেওঁলোকে সুৰক্ষিত নহয় এতিয়াও সুৰক্ষিত নহয় মানে কি এইটোৰ ক্ষেত্ৰত তেওঁলোকে যেনেকৈ পাৰে আৰু মানে বিশেষকৈ আমাৰ ছোৱালীখিনিক মানে সুৰক্ষা দিয়াটো মই বিচাৰোঁ মানে সুৰক্ষিত নহয় মাকৰ লগত মানে যিকোনো ক্ষেত্ৰতে সুৰক্ষিত নহয় আমাৰ ছোৱালীবিলাক সেইকাৰণে মানে দাদাক মই এটাই অনুৰোধ মই দাদা বুলি ডাইৰেক্ট কৈছোঁ যিহেতুকে জালুকবাৰী সমষ্টিৰ হয় মই আৰু ছাপোৰ্ট তেওঁকেই কৰোঁ মই সেইকাৰণে মই কৈছোঁ যে দাদাক এটাই অনুৰোধ মই যে তেওঁ বিশেষকৈ আমাৰ সৰু বুলি কথা নাই সকলো ছোৱালীকে সকলো নাবালিকাকে তেওঁ সুৰক্ষিত ৰখাৰ কাৰণে এটা পদক্ষেপ ল'ব লাগে এইটোৱে আৰু ইয়াৰ উপৰি আপুনি নিশ্চয় গম পায় চৰকাৰে এতিয়া বৰ্তমান যিখন চৰকাৰ আছে সেই চৰকাৰখনে কৈ থাকে যে অসমখন চাফা কৰি ৰাখিব লাগে স্বচ্ছ ভাৰত অভিযান বুলি যিহেতুকে কোৱা হয় আপুনি কি ভাবে যে আপোনাৰ জালুকবাৰী সমষ্টি আপোনাৰ যিহেতুকে পৰে সেই এৰিয়াটো কিমান দূৰ সম্ভৱ চাফা হৈ আছে বা কিমান ডাষ্টবিন আছে বস্তু পেলাবলৈ জাবৰ পেলাবলৈ নে আপুনি বেগত লৈ ফুৰিব লাগে নহয় ডাষ্টবিন আছে মই নিজকেই দূষিত বুলি ভাবোঁ মই কিন্তু আমি মিছ ইউজ কৰোঁ সেইটো মানে সঠিক ব্যৱহাৰটো আমি নকৰোঁ মই দেখিছোঁ পত্ৰিকতে দিছে চৰকাৰে যোগাত ধৰিছে কিন্তু এই যে আজি পূজাখন পাতিছে ইয়াতে চাফ চিকুণতাটো বজাই ৰাখিব কালি চাফ চিকুণ কৰিব আজিও কৰিছে কিন্তু আমাৰ মানুহখিনি আমি লেতেৰা কৰোঁ এইটো চৰকাৰক দুখী লাভ নাই এইটো মই যদি মোৰ ঠাইখিনি মই চাফা কৰি নাৰাখোঁ কোনে ৰাখিব সেইটো স্বচ্ছতাটো অতি দৰকাৰ স্বচ্ছতা লাগেই কিন্তু প্ৰত্যেক মানুহে স্বচ্ছ হ'ব লাগিব অকল যে চৰকাৰে আজি যে চৰকাৰ যিখন আহিছে তেওঁই চাব সেইটো নহয় আমাৰ মানুহখিনি বিশেষকৈ স্বচ্ছ হ'ব লাগিব তেতিয়াহে স্বচ্ছতা হ'ব এইটো মেইন চৰকাৰৰ লগতে মানুহৰো দায়িত্ব চৰকাৰটো আছে চৰকাৰে কৰিছে মই নকৰা বুলি কোৱা নাই মই ডাঠি কৈছোঁ চৰকাৰে কৰিছে তাৰ লগতে আমাৰ মানুহখিনিয়ে যে স্বচ্ছতা লাগে এইটো আমাৰ মানুহখিনি স্বচ্ছ হ'ব লাগে আৰু সেইটোৱে আৰু এতিয়া আমাৰ এনেকুৱা বহুত দেখা যায় যে বহুতে মানুহে ভোট দিবলৈ নাযায় ভোট দিবলৈ যাবলৈ টান পায় কাৰণ লাইনত থিয় হ'ব লাগে এনেকুৱা ভোট দিয়া সংখ্যা ধৰক 78% বা 61% তেনেকুৱা হয় সেই ভোট দিবলৈ নোযোৱা চামক আপুনি কি ক'ব বিচাৰে বাৰু যে ভোট দিবলৈ যাব লাগে যে লাগে যাকেই নিদিয়ক ভোট দিব লাগে কাৰণ কিয় ভোট এটা ভোটে বহুত মূল্যৱান ভোটটো দিব লাগে এইকাৰণেই দিব লাগে যে এটা ভোটৰ কাৰণে মানুহে কেতিয়াবা নহয় এটা ভোটৰ কাৰণেও ইফাল হৈ যায় সেইকাৰণে মই এইটো ভাবোঁ যে যাকেই নিদিওঁ যিজন প্ৰাৰ্থীকে তেওঁলোকে চুট নকৰে কিয় কিন্তু ভোট দিয়াটো অতি দৰকাৰ আপুনি কি ভাবে যে জালুকবাৰী সমষ্টিত যেতিয়া এইবাৰ ভোট দিবলৈ যাব আপুনি ভোটদান কৰিবলৈ যিহেতুকে নিৰ্বাচন আহি পৰিছে আপুনি যিজন প্ৰাৰ্থীক ভোট কৰিব সেই প্ৰাৰ্থীজনৰ গাত এনেকুৱা কি স্পেচিয়েল গুণ এটা থাকিব লাগে বুলি ভাবে বৰ্তমান অসমীয়া জাতিৰ স্বাভিমানৰ সংকটৰ সময় এই সময়ত আমি জাতিৰ স্বাভিমানৰ কথা ভাবিম আমি ভোটাধিকাৰ সাব্যস্ত কৰিব যোৱাৰ আগত আমি আমাৰ জাতিৰ স্বাভিমান জাতি ৰক্ষাৰ কথা আমি সন্মুখত ৰাখি আমি ভোট প্ৰদান কৰোঁ আৰু লগতে আপুনি যেতিয়া ভোট দিবলৈ যাব জাতিৰ কথা আপুনি ক'লেই সেইটোকে মই আপোনাক সুধিব বিচাৰিছোঁ আমি অসমীয়াখিনিয়ে অসমত থকা আমি অসমীয়া বা যি ব্যক্তি আছে সকলো আমি অসমত থকা ব্যক্তিসকলে কিবা নহয় কিবা এটা আমি প্ৰব্লেম ফেচ কৰিবলগীয়া হয় প্ৰত্যেক সময়তে ধৰক এতিয়া মই আপোনাক মূল্য বৃদ্ধিৰ কথাই ক'লোঁ পেট্ৰলৰ দাম ইমানকৈ বাঢ়িছে বা শাক পাচলিৰ দাম বাঢ়িছে সেই প্ৰব্লেমটোৰ বিষয়ে আপুনি কি কয় যে ইলেকশ্যনৰ আগত এনেকুৱা হৈছে আকৌ পিছলৈ যদি আৰু বাঢ়ি যায় গেছৰ দাম বাঢ়িছে কি ক'ব বিচাৰিব চাওক অসমখনক যি চৰকাৰে নহওক NDA হওক UPA হওক বৰ্তমান অতীতৰ কথা ক'বলৈ গ'লে অতীতৰ পৰা এতিয়ালৈকে যি চৰকাৰে হওক মাহিয়াৰ দৃষ্টিৰে চাই থাকিব ইয়াত কোনো মানে দ্বিতীয় প্ৰশ্ন নাই আমিও জানো আমিও শিক্ষিত যুৱক বৰ্তমান সময়ত আমাৰ যিমান ৰোজগাৰৰ কথা আহি পৰিছে আমাৰ উন্নয়নৰ কথা আহি পৰিছে আমি মানে প্ৰকৃতপক্ষত সামগ্ৰিকভাৱে আমি দেখা পোৱা নাই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ কথাটো আমি ক'বই নালাগে যি চৰকাৰ নহওক এইটো যিমানেই যি নহওক কেঁচা তেলৰ মূল্য বৃদ্ধি হওক নহওক তাৰ লগত একো সামঞ্জস্য নাৰাখি চৰকাৰে নিজ ইচ্ছামতে নিজ ইচ্ছাকৃতভাৱে নিজৰ মৈমতালিত নিজৰ তেলৰ দামসমূহ বৃদ্ধি কৰিছে গতিকে আমি ভাবোঁ এইবিলাক আমাৰ কাৰণে একোটা ফেক্টৰ যিহেতুকে আমি সহজ সৰল জীৱিকা নিৰ্বাহ কৰা ব্যক্তি আমি আমাৰ পকেটত চাই কেনে আমি আমাৰ জীৱন নিৰ্বাহ কৰোঁ গতিকে মই ভাবোঁ এইবিলাকো এটা ফেক্টৰ হ'ব নিৰ্বাচনী ইছ্যুৰ ক্ষেত্ৰত আৰু লগতে আপুনি যিহেতুকে ক'লে আপুনি এনেকুৱা এজন যুৱক যিজনে অসমীয়া জাতিৰ কথা বা আপোনাৰ নিজৰ ভৱিষ্যতৰ কথা ভাবে তেনেকুৱা ক্ষেত্ৰত আপুনি গম পাইছিলে যে COVID-19ৰ যিটো ছিটুৱেশ্যন আহিছিলে সেই সময়ত 2020 চনত বহুতো লোক আনএমপ্লয়ড হৈ গ'ল বহুতো ব্যক্তি আপোনাৰ মোৰ নিচিনা ল'ৰা ছোৱালী বহুত আৰু তেওঁলোকৰ ভিতৰত এতিয়াও এনেকুৱা বহুত ব্যক্তি আছে যিসকলে এতিয়াও চাকৰি বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে আহিবলগীয়া চৰকাৰখনে সেই বিষয়ে কি ব্যৱস্থা ল'ব লাগে বুলি ভাবে চাওক চৰকাৰৰ এটা দীৰ্ঘম্যাদী পৰিকল্পনা থাকিব লাগিব এই ক্ষেত্ৰত
এনে সৰু সুৰা ঋণ লোন এইবিলাকেৰে মই ভাবোঁ এইবিলাক সমস্যাৰ সমাধান নহয়। গতিকে চৰকাৰৰ হাতত এনেকুৱা কিছুমান স্কিম থাকিব লাগিব, এনেকুৱা কিছুমান মানে ভিজন থাকিব লাগিব, যিবিলাক ভিজনেৰে এক দীৰ্ঘম্যাদী পৰিকল্পনা লৈ এই সমস্যাসমূহৰ সমাধান কৰিব পৰা এনেকুৱা এখন চৰকাৰৰ মানে এনেকুৱা নীতি নিৰ্দেশাত্মক কিছুমান নীতি ল'ব লাগিব। সেই নীতিৰ জৰিয়তে এইবিলাক সমাধান কৰিব। কিন্তু ভুকুতে কল পকাব বিচাৰিলে ভুকুতে কল নপকে, সেইবিলাক আমিও জানো। গতিকে যদি দীৰ্ঘম্যাদী পৰিকল্পনা চৰকাৰৰ হাতত থাকে, আমি যদি দেখা পাওঁ তেনেকুৱা এখন চৰকাৰক আমি ভোট দিবলৈ আগ্ৰহী হ'ম। আৰু লগতে এইবাৰ আপুনি নিশ্চয় গম পাইছে, অইন কেইবাৰ নাছিলে, এইবাৰ নতুনকৈ নিৰ্বাচনৰ সময়ত নতুন নতুন পাৰ্টি গঠন হৈছে, ধৰক ৰাইজৰ দলেই হওক বা অসম জাতীয় পৰিষদেই হওক। আপুনি কি ভাবে যে আগৰ পৰা যি চৰকাৰ পাৱাৰত আছে সেই চৰকাৰৰ সন্মুখত এই নতুন পাৰ্টিকেইটাই তেওঁলোকে চেলেঞ্জ দিব পাৰিবনে বা জিকিব পাৰিবনে? চাওক, জন্মতে সকলো দল, ৰাজনৈতিক দল হওক অৰাজনৈতিক দল হওক, জন্মতে সকলো সৰুৱে থাকে। কিন্তু পিছত গৈ তাক যদি সাৰ পানী যোগান ধৰা হয়, সি এটা নিশ্চয় এডাল বটবৃক্ষৰ ৰূপান্তৰ মানে ৰূপ লয়। গতিকে মই ভাবোঁ আজি ৰাইজৰ দল হওক AJP হওক আজি জন্ম পাইছে। এই জন্মৰ সময়ছোৱাত তেখেতসকলে কিমান দূৰ আগবাঢ়িব আমি নাজানো, কিন্তু আমি আশাবাদী যে জাতিৰ স্বাৰ্থত যি চৰকাৰ মানে যি দল নাহক কিয় আমি সমৰ্থন কৰিবলৈ প্ৰস্তুত আছোঁ। গতিকে ৰাইজৰ দল হওক AJP হওক, যদি তেখেতসকলে অসমীয়া জাতিৰ স্বাৰ্থত থাকে তেনেহ'লে মই ব্যক্তিগতভাৱে ভাবোঁ অসমীয়া মানুহে তেখেতসকলক আদৰি ল'ব। কিন্তু যদি জাতিৰ স্বাৰ্থৰ পৰা 1 ইঞ্চিও বিচলিত হয় তেখেতসকলে ৰাইজৰ সমাজৰ লাভ নকৰিব। মানে আপুনি বিশ্বাস কৰে যে ৰাইজে ইচ্ছা কৰিলে মূৰৰ ওপৰত উঠাব পাৰে? নিশ্চয়, জনতাই জনাৰ্দন। এই সময়ছোৱাত আমি জানো যে জনতাই জনাৰ্দন, জনতাই যি ক'ব সেয়ে হ'ব। জনতাই যদি কয় আজি BJP চৰকাৰ আমি উফৰাই দিব লাগে, নিশ্চয় সেইটোৱে হ'ব। যদি জনতাই ভাবে AJP এটা সময়ত পাৱাৰত আহিব লাগে, নিশ্চয় সেইটোৱে হ'ব। জনতাৰ ওপৰত কোনো নহয়। কিন্তু আমাৰ মাজত এনেকুৱা জনতা আছে যিসকলে ভোট দিবলৈ নাযায়। ভোট দিয়া মানুহৰ সংখ্যা 78% বা 62% এনেকুৱা হয়। সেইটো হৈছে মানে ৰাজনীতিক যিসকলে কলংকিত কৰিছে। আজি চাওক, আমাৰ দৰে যুৱ সমাজৰ কিছুমান এনেকুৱা আছে যে ভোট দিবলৈ নোযোৱাৰ কাৰণটো এনেকুৱা এটা কাৰণ যে ৰাজনীতি শব্দটোকে মানে মানুহে এনেকুৱা কলংকিত কৰিছে ৰাজনৈতিকবিদসকলে, যিয়ে সুস্থ ৰাজনীতি থাকিব লাগিছিল। বৰ্তমান সেই বাতাবৰণ নাই আমাৰ ভাৰতবৰ্ষত। সেই ৰাজনীতি যদি আদৰ্শগত ৰাজনীতি থাকিলেহেঁতেন নিশ্চয় সকলো ভোটাৰ সচেতন হ'লেহেঁতেন, নিজৰ ভোট সাব্যস্ত কৰিলেহেঁতেন। মই ভাবোঁ এই ক্ষেত্ৰত যিসকল মানুহে ভোট দিবলৈ বা ভোট প্ৰদান কৰিবলৈ নাযায় তাৰ কাৰণে মই ৰাজনৈতিক নেতাসকলক জগৰীয়া বুলি মই ভাবোঁ।